বড়োভূমিৰ পৰা বিজেপি হাতাও অভিযানৰ পৰিকল্পনা চলিছে। বিপিএফ ইউপিপিএলৰ নেতৃত্বত চলিছে বিশেষ পৰিকল্পনা। কিন্তু ইউপিপিএলৰে আলোচনাৰ মাজতে ক্ষুব্ধ হৈছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামাই ক'লে 2025ত অকলে চৰকাৰ গঠনৰ সক্ষমতা আছে বিপিএফৰ। 2025ত গেৰুৱা দল বিজেপিয়ে অকলেই বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পিছতে বড়োভূমিৰ দুই বৈৰী একেখন মঞ্চলৈ অহাৰ কুচকাৱাজ আৰম্ভ হৈছে। দুই দলৰ উদ্দেশ্য এটাই, বড়োভূমিৰ পৰা বিজেপিক বিদায় দিয়া। এই কথা এইবাৰ নিজ মুখে স্বীকাৰ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আলোচনা হৈছে বিটিচিৰ পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। হাগ্ৰামাই ক'লে বিপিএফ ইউপিপিএলৰ লক্ষ্য এটাই, তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, কিন্তু এই আলোচনাৰ মাজতে ক্ষুণ্ণ হৈছে হাগ্ৰামা মহিলাৰী। ইয়াৰ কাৰণ হৈছে ইউপিপিএলৰ একাংশই প্ৰচাৰ চলাইছে হাগ্ৰামা আহিব দিছপুৰলৈ, প্ৰমোদ বড়ো থাকিব বিটিআৰ প্ৰধান হৈ। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে বিপিএফ কৰি লাভ নাই, এইফালে আমাৰ দলত আহক। এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। মিত্ৰতাৰ আলোচনা চলিছে যদিও এনেবোৰ কথাত ক্ষুণ্ণ হৈ হাগ্ৰামাই সতৰ্কবাণী দিলে ইউপিপিএলক। বিটিআৰত বিপিএফৰ শক্তি এতিয়াও যথেষ্ট। 2025ত কাৰো সহায় নোলোৱাকৈ বিটিআৰ দখল কৰিব বিপিএফে। 2025ত আমি যিটো দেখিবলৈ পাইছোঁ, বিপিএফে আৰামত চৰকাৰ বনাব। বিপিএফটো অকলে খেলিব, বিপিএফ অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি ইউপিপিএলে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? আলোচনা চলিছে মিত্ৰতাৰ। এতিয়া সময়ে ক'ব এই আলোচনাৰ পৰিণাম কি হ'ব। উল্লেখযোগ্য যে বড়োভূমিৰ জাতীয় সংগঠনসমূহৰ আশা বড়ো জনতাৰ উন্নয়নৰ স্বাৰ্থত এক হওক প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী। কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগয়াৰীৰ ৰিপৰ্ট, NKTV।